নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। বহু লোকে বহু দিনৰ পৰা সুধি আছিল যে দাদা মোবাইল ৰিচাৰ্জৰ ওপৰত একো খবৰ ওলোৱা নাই নেকি, মোবাইলৰ ৰিচাৰ্জৰ দাম কমা নাই নেকি। কিন্তু ফাইনালি 2025 চনত আপোনালোকৰ কাৰণে ভাল খবৰ ওলাই গ'ল। আপোনালোকে ব্যৱহাৰ কৰি থকা সিম কাৰ্ডৰ বাবে এটা ভাল খবৰ ওলাইছে। আপোনাৰ সিম কাৰ্ডখন যি কোম্পানীৰে নহওক কিয়, ভোডাফোনৰে হওক, এয়াৰটেলৰে হওক, BSNLৰে হওক, নো মেটাৰ যি কোম্পানীৰে নহওক কিয়, আপোনালোকৰ কাৰণে 2025 চনত ওলাইছে ভাল খবৰ। ইনডাইৰেক্টলি যদি ক'বলৈ যাওঁ, আপোনালোকৰ ৰিচাৰ্জ প্লেনসমূহৰ দাম এতিয়া কমিব। আপোনালোকৰ পকেটত অকণমান পইচাৰ বোজাটো কমকৈ পৰিব। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ইনষ্টাগ্ৰামত যদি মোক ফ'ল' কৰা নাই, tkmine.real মোৰ ইনষ্টাগ্ৰাম ID ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে, ফ'ল'টো কৰি ল'ব। তো মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ এই খবৰটো দিয়াৰ কাৰণে আপোনালোকে বাৰু ভাল পাইছে নে নাই পোৱা, মোক কমেণ্ট এটা কৰি জনাবচোন। আৰু যদি প্ৰকৃততে ভাল পাইছে তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। তো মোবাইল ৰিচাৰ্জৰ ওপৰত দুটাকৈ ভাল খবৰ ওলাইছে সকলোৰে বাবে দুটাকৈ ভাল খবৰ ওলাইছে। এতিয়া কি ভাল খবৰ ওলাইছে আমাৰ সকলোৰে কাৰণে কম বাৰু, চিন্তা কৰিব নালাগে, এইটো ভিডিঅ'তে আপোনালোকক জনাই যাম। তো প্ৰথমটো ভাল খবৰ ওলাইছে ৰিচাৰ্জ প্লেনসমূহৰ ওপৰত। একচুৱেলি ৰিচাৰ্জ প্লেনসমূহৰ মূৰতে খবৰ ওলাব। তো প্ৰথমটো খবৰ ওলাইছে এই সৰু যে এটা ৰিচাৰ্জৰ টুকুৰা আছিলে, সেইটো বাৰু আপোনালোকে ভৰাই পাইছিলে নে নাই পোৱা আপোনালোকৰ মোবাইলত বা সিম কাৰ্ডত, কমেণ্ট এটা কৰি জনাবচোন। আগতে এটা কিমান ধুনীয়া টাইম নাছিলে নে বাৰু। মানে আগতে ক'বলৈ গ'লে পইচাটো আমাৰ বেছিকৈ খৰচা হৈছিলে ইনডাইৰেক্টলি, কিন্তু ডাইৰেক্টলি আমাৰ মাহত 10 টকা 20 টকা ৰিচাৰ্জ ভৰালেই চলি গৈছিলে। অকণমান কথা পাতিলোঁ, মিছ কল এটা মাৰিলোঁ, চলি গ'লোঁ, 10 টকা এটা ৰিচাৰ্জ কৰিলোঁ। কোনো ধৰণৰ ভেলিডিটি বুলি কথা নাছিলে। 10 টকা ৰিচাৰ্জ কৰিলোঁ, ভেলিডিটি বাঢ়ি গ'ল, কথা বতৰা পাতিলোঁ, ৰিচাৰ্জ নাথাকিলেও ইনকামিং আহিয়ে থাকিব। কিমান এটা সুন্দৰ ব্যৱস্থা নাছিলে নে বাৰু আগতে। কিমান চালিয়া আছিলে না। কিন্তু কথাটো হৈ গ'ল কি, যেতিয়াৰে পৰা জিঅ' আহিলে, জিঅ' অহাৰ পাছৰে পৰা সেই 10 টকীয়া ৰিচাৰ্জ প্লেনটো নাইকিয়া হ'ল। 10 টকীয়া ৰিচাৰ্জ প্লেন আছে এতিয়াও, কিন্তু আপোনালোকৰ মেইন বেলেঞ্চ থাকে, মানে আনলিমিটেড যিটো ৰিচাৰ্জ সেইটো থাকিব লাগিব, তেতিয়াহে 10 টকীয়া ৰিচাৰ্জটোৱে কাম কৰিব। কিন্তু এতিয়া ট্ৰাই তৰফৰ পৰা জনাইছে সেই 10 টকীয়া ৰিচাৰ্জ প্লেনটো পুনৰ প্ৰৱৰ্তন কৰা হ'ব বুলি জনাইছে। আৰু সেই 10 টকীয়া ৰিচাৰ্জ প্লেনটোৱে আপোনালোকে 365 দিনৰ ভেলিডিটি লাভ কৰিব। 365 মানে এটা বছৰৰ ভেলিডিটি আপোনালোকে লাভ কৰিব এই চতুচা সৰু ৰিচাৰ্জ প্লেনটোৰ জৰিয়তে। মানে 10 টকা এটা ভৰালে, মন গ'ল কথা পাতিলে, মন গ'ল কথা নাই পতাব, চিম্পল কথা। মই যে ৰিচাৰ্জ ভৰাবই লাগিব মোৰ চিমটো জীয়াই ৰাখিবৰ কাৰণে, তেনেকুৱা কথা নাই। আগৰ চিষ্টেম ঘূৰি আহিব। এনেও বাৰু মানুহবিলাকে থাকিব নোৱাৰে ৰিচাৰ্জ নভৰোৱাকৈ, কিন্তু যিসকলে 3-4টা চিম কাৰ্ড একেলগতে চলাই আছে, এটলিষ্ট তেওঁলোকৰ কাৰণে এইটো এটা ভাল খবৰ। আগবাইছো ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে যিসকল লোকে নেকি কিপেড মোবাইল ব্যৱহাৰ কৰে বা যিসকলৰ 2-3টা চিম কাৰ্ড আছে, তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। আপোনাৰ যেইটাই চিম কাৰ্ড নাথাকক কিয়, আপোনালোকে জানো প্ৰত্যেকটোতেই 299 বা 349 ৰিচাৰ্জ কৰে? কেতিয়াও নকৰে। এতিয়া মোৰে ধৰি লওক 2টা চিম কাৰ্ড আছে, মই এটাত কেৱল 299 ভৰাই ৰাখিছোঁ, ইটোত 199 ভৰাই থৈছোঁ। কাৰণ আজিকালি মিনিমাম ৰিচাৰ্জ হৈ গ'ল 199, তাতকৈ তলত ভৰাব নোৱাৰি। ইটো দি অকল কল কৰোঁ আৰু ইটো দি ইণ্টাৰনেট চলাওঁ, মানে নেট চলাওঁ, হয়নে নহয়? আপোনালোকেও ঠিক তেনেকুৱা কৰে। কিন্তু যিটোত মই 199 ৰিচাৰ্জ কৰি আছোঁ, সেইটোত মই 199 নভৰালেও হয়। 199টোত মই কি পাওঁ? 2 GB ডাটা পাওঁ, গোটেই মাহটোৰ কাৰণে ডেইলি 100 SMS আৰু আনলিমিটেড কলিঙৰ সুবিধা লাভ কৰোঁ। এতিয়া ট্ৰায়ে কৈছে, অৰ্থাৎ টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কৈছে যে ছাপ'জ মোকেই যেনিবা, মোক এই 2 GB যে ডাটাটো দিছে, এই 2 GB ডাটাটোৰ মোক প্ৰয়োজনীয়তা নাই। মোৰ 2 GB ডাটাটো প্ৰত্যেক মাহে এনেই গৈ আছে। এই যে ডেইলি 100 SMSকে মোক দি আছে, সেইটোৰ মোক দৰকাৰ নাই। সেইটো মোৰ এনেই গৈ আছে। মোক অকল কি লাগে? মোক কেৱল লাগে কলিঙৰ কাৰণে মই কিমান টকা ভৰাব লগা হৈছে? 199। মানে মই 200 টকা স্পেণ্ড কৰিব লগা হৈছে প্ৰত্যেক মাহে কেৱল কলিঙৰ বাবে বা মোৰ চিম কাৰ্ডখন জীয়াই ৰাখিবৰ কাৰণে। এটা ট্ৰায়ে কৈছে, অৰ্থাৎ টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টে কৈছে যে মোৰ বা এইজন ব্যক্তিৰ কোনো ধৰণৰ তেনেকুৱা ৰিচাৰ্জৰ দৰকাৰ নাই, 2 GB ডাটাৰ প্ৰয়োজন নাই, 100 SMSৰ দৰকাৰ নাই। গতিকে এই ব্যক্তিজনৰ কাৰণে আপোনালোকে কি কৰিব লাগিব? অনলি কলিঙৰ কাৰণে এতিয়াৰে পৰা ডাটা প্লেন উলিয়াব লাগিব, অনলি কলিঙৰ কাৰণে।
এইবিলাক লগত যিবিলাক নেকি এডিশ্যনেল ফিচাৰ্ছ দি দিয়ে তো এডিশ্যনেল ফিচাৰ্ছবিলাকৰ কাৰণে ৰিচাৰ্জৰ দামটো তেওঁলোকে বঢ়াই দিয়ে তো ট্ৰায়ে কৈছে দৰকাৰ নাই তেখেতক যেহেতু নালাগে তোমালোকে দি এনে তেখেতৰ পইচাটো খৰচা কৰাৰ কি দৰকাৰ আছে তোমালোকে এইবিলাক কাটি দিয়া অকল কলিঙৰ কাৰণে যিটো ৰিচাৰ্জ হয় যিমানটো টকা হয় সেইটো টকাৰ তোমালোকে ৰিচাৰ্জ প্লেন উলিয়াই দিয়া মানে আল্টিমেটলি ক'বলৈ গ'লে আপোনালোকৰ পকেটত এতিয়া অকণমান বুজাটো কমকৈ পৰিব ৰিচাৰ্জৰ দামটো অকণমান কমি যাব তো কেনেকুৱা পালে খবৰ দুটা জানি যদি ভাল লাগিলে লাইক এটা কৰিব ইনষ্টাগ্ৰামত যদি ফ'ল' কৰা নাই tkmine.real ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে লিংক ফ'ল' কৰি ল'ব তো আজিৰ ভিডিঅ' দিবানে পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা যদি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম